এ হাতে বিনা যন্ত্র মুখে রাম নাম হৃদয়ত কৃষ্ণমূর্তি স্ফুটি বিশ্রাম দিলন্ত আসন আনি বহিবাৰতৰে পাদ্য অৰ্ঘে গন্ধে ধূপে পূজিলা সাদৰে ব্যাসে যেতিয়া নাৰদ দেৱঋষি নাৰদ ব্যাসৰ ওচৰলৈ যায় তেতিয়া সচকিত হৈ আচৰিত হৈ তেওঁৰ বৰ ভাল লাগি ধুনীয়াকৈ আদৰ সাদৰ কৰি পাদ্য অৰ্ঘ পাদ্য মানে হ'ল আমাৰ ভৰি ধোৱা যিখন মানে বাচনত পানী থাকে তাক পাদ্য বুলি কোৱা হয়। অৰ্ঘ মানে হ'ল আকৌ এটা ভিংগাৰ নৱটিপটৰ দৰে এটা ভিংগাৰ আছে। এই ভিংগাৰটোত পৰিষ্কাৰ পানী থৈ দিব লাগে, আমাৰ ভকতসকলে কৰিব লাগে। সেইটো পাদ্য আৰু অৰ্ঘ, আৰু সেইটো পানী দিয়ে মুখত হয়তো পৰিষ্কাৰ কৰিব, কাৰণ এই পাদ্য মানে ভৰি ধোৱা পানীখিনি হয়তো কোনোবাই খালৰ পৰা আনি থ'ব পাৰে, লেতেৰা পানীও থ'ব পাৰে, অলপ পৰিষ্কাৰ ফিল্টাৰ নথ'বও পাৰে, সেইটো কিন্তু ভকতে মুখত দিয়া উপযুক্ত নহয়। আৰু আমি ভকত হ'লেও আমি শিষ্টাচাৰ বহুতে জানা নাই নহয়। আমি লেতেৰা হাতখন তাতে ঘপককৈ জবৰাই দিওঁ, তাতে এটা মগ থাকে, মগটোও ব্যৱহাৰ নকৰোঁ, ইত্যাদি ইত্যাদি দেই। সৰু সৰু কথাও আমি ভকতসকলে কিছুমান জানিব লাগে। গতিকে সেই মগটোৰে আমি পানী উঠাই ধোওঁতে পানীখিনি কিবা কাৰণত লেতেৰা হ'ব পাৰে, সেই পানীখিনি মুখত দিব নোৱাৰোঁ। এই টিপটৰ পানীখিনি ফিল্টাৰ পানী ঢাকনি মৰাই থাকে, সেইখিনি পানী ভকতে মুখত মুখখন খুলি কৰি আহি ইয়াতে বহিব। সেইটোকে শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰসংগ মানে লিখি দিছে। ভকতসকলে যেতিয়া প্ৰসংগ কৰে আগমুহূৰ্তত হাত ভৰি মুখ ভালকৈ পৰিষ্কাৰ কৰি ধুই প্ৰসংগত বহিব। নাই কোৱা নাইবা কৈছে। সেইকাৰণে আমি ভকতসকলে শিষ্টাচাৰো জানিব লাগিব, সদাচাৰী হ'ব লাগিব। শুদ্ধ সদাচাৰী লোকেহে দেউৰী বিলনী হ'ব লাগিব বুলি কৈছে। এইটো এতিয়া তেওঁ কি কৰিছে, নাৰদক ধুনীয়াকৈ কৰি ধুৱাবলৈ আৰম্ভ কৰিছে। কৃষ্ণ হে ৰাম পনি পাতে পুচিলা কুশলয়া নাৰদ পুচিলা পাছে ব্যাসক বচন আখি আবলন্ত ঋষি কৈ বিক্ৰান্ত কিবা হেতু নুহি কৈ তোমাৰ চিত্ত শান্ত মহা উচ পিছকীয় থিৰন চিত্ত মহন্তৰ মোহিতো কিনো বিপৰীত। তেতিয়া ব্যাসদেৱে ধুনীয়াকৈ ভৰি হাত ধুৱাই নাৰদক বহাই আসনত সুধিব ধৰিছে, বোলে কুশল আগমন কোৱাচোন। তেতিয়া আকৌ নাৰদে ক'বলৈ ধৰিছে, তোমাৰ মই প্ৰথমে দেখিলোঁ তুমি ইমান অশান্ত মনেৰে আছা, তুমি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ জানিও ইমানবোৰ কিয় হ'ল, তোমাৰ 17 পুৰাণ জানিও তোমাৰ ইমানবোৰ কিয় হ'ল বাৰু, এইবিলাক এনেকুৱা কি অৱস্থা হৈছে তোমাৰ, এই বুলি নাৰদে সোধাৰ আৰম্ভ কৰিছিল। হে ৰাম চাৰিও বেদক কৰিলা ভেদ যাৰ যেন জাতি ধৰ্ম দিলা পৰিছেদ পঢ়িলা ভাৰত পুৰাণ হে জগততে ব্যাপিল তোমাৰ ব্ৰহ্ম সাক্ষাৎকাৰ কৰা সমাধিত তথাপি তোমাৰ কেনে এ অসন্তুষ্ট চিত্ত পঢ়িও কৰি সিমত ইয়াৰ কাৰণ শুনি প্ৰণিপাতে ব্যাসে বুলিলা বচন বোলে হে ব্যাসদেৱ তুমি ইমানখিনি কৰিলা, তুমি জ্ঞান বিজ্ঞান তদন ৰহস্য গোটেইখিনি জানা, আৰু জানি ঈশ্বৰক সাক্ষাৎ কৰিছিলা,
তথাপিও ব্ৰহ্ম জ্ঞান লাভ কৰিও এতিয়া তোমাৰ ইমান উগুল মন কিয় বাৰু তুমি কোৱাচোন। তেতিয়া নাৰদক সম্বন্ধি আকৌ বিয়াকে ক'বলৈ আৰম্ভ কৰিছে। এ ৰাম হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত কৰনিতে ঈশ্বৰ অৰ্পণা কৰ্মযত মহাজ্ঞানপূৰ্ণ আমি জগত প্ৰখ্যাত হন্ত সমাধিত ব্ৰহ্ম আপুনি সাক্ষাৎ। বোলে দেৱ ঋষি নাৰদ, মই একো জনা নাই, মোৰনো বেমাৰ কি, মইতো বহুত কৰিছোঁ হয়, তুমি কৈছা সকলোৱে জানে, জগতে বিখ্যাত, মই জানে সকলোৱে, আৰু ব্ৰহ্মকো সাক্ষাৎ কৰিছোঁ, কিয় এইবোৰ হৈছে মই নাজানো। তাৰপিছত কি কয়, হে ৰাম তথাপি নুগুচই মোৰ মনেৰ সন্তোষ, নপাওঁ বিমৰ্ষি কিবা কৰি আছ আপুনি অগাধ বুধ অয়ংশয় অৱতাৰ পচহতো মাত কয়ো অকাৰণ ইহাৰ। বোলে হে দেৱৰ্ষি নাৰদ, মই একো এইবোৰ জানা নাই, তলা মহা জানা নাই, গতিকে মোৰ ইমান উগুল থুগুল কিহৰ কাৰণে হ'ল, এই বেমাৰটো মই কিয় পালোঁ মই নিজে জানা নাই। গতিকে তুমি অগাধ পণ্ডিত, তুমি ঈশ্বৰৰ অংশ অৱতাৰ, গতিকে তুমি মোক এই যিটো বেমাৰ, এই বেমাৰটোৰ নিশ্চয় তুমি এই চিকিৎসক হ'বা, গতিকে তুমি মোক চিকিৎসা কৰি দিয়া বুলি ব্যাসদেৱে এই চিকিৎসাৰ ঔষধটো বিচাৰিছে। এ ৰাম নাৰদ বদতি মহা অৰিষি শুনা ব্যাস, তুমি সি কৰিলা হবে জগতকে নাশ, নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, অ নাহি মন্দ কৰ্ম বাৰ ইহাৰ সমান। বোলে হে ব্যাসদেৱ, তোমাৰ কি দুখ হৈছে জানা, আগতে যিবিলাক তুমি পুৰাণ লিখিলা, যিবিলাক শাস্ত্ৰ লিখিলা, লিখিলা, এইবিলাকত তুমি কেৱল হিংসা ধৰ্মহে লিখিলা, জীৱবিলাকক বধ কৰা যিটো ধৰ্ম, যেনে আজিও কিছুমান মানুহে আমি কৰি আছোঁ, বলি বিধান, জীৱবধ কৰা, এই জীৱৰ প্ৰাণ হানি কৰা যিটো প্ৰথা, এইটো সম্পূৰ্ণ হিংসা ধৰ্ম। আৰু হিংসা ধৰ্মটো অকল কৰা হ'বৰে নহয়, যিসকলে কৰিবলৈ উপদেশ দিয়ে তেওঁৰ মুখ্যতঃ তেওঁৰে অপৰাধ বেছি হয় বুলি নাৰদে আৰম্ভ কৰিছে। এতেকে আমি যে এই ভকতজনক কৈছিলোঁ কথাটো, এইটো কথাটো কৈছিলোঁ, তাৰমানে জীৱবিলাকক কাটি মাৰি পেলোৱাটোৱেই হৈছে কৰ্মকাণ্ড, মুখ্য উদ্দেশ্য, বা হয়নে? স্বৰ্গ পাইব বুলি তাতে হংস সাগৰ, কথাটো হয়নে নহয়? গতিকে যদি আমি স্বৰ্গ পাবলৈ বাঞ্ছা কৰিব নালাগে, আমি যদিও বৈকুণ্ঠ পাম বুলিয়ে কৈছোঁ আপোনাৰ ভকতসকলে, হয় নহয়? কিন্তু কাটিছোঁ কি হংস সাগৰ, মিলিছেনে? মুখেৰে কোৱা কথাখিনি হাতেৰে মিলিছে নেকি? নাই মিলা। আৰু সেইকাৰণে কৰ্মকাণ্ড কৰিবলৈ আমাৰো বেছি বাকী নাথাকে, অস্বস্থ মাহত কিন্তু সেইকাৰণেতো যদি কোনো ধৰ্ম হ'ল, কথাটো হয়নে নহয়? সেইকাৰণে আমি জানিব লাগিব, বুজিব লাগিব, তাৰমানে আমিও কিছুমান অপৰাধী কাম কৰি আছোঁ, এতিয়াও বহুতে কৰি আছোঁ, সেইকাৰণে আছোঁ শব্দটো ব্যৱহাৰ কৰিছিলোঁ আমি। আনক ক'লে কি হ'ব, নিজেও ঠিক হ'ব লাগিব ন। উপদেশী লোক আপুনি হ'ব কৃষ্ণ সন্মুখ, ইয়াতে ভাগৱতত ক'ব। গতিকে আমি আনক উপদেশ দিয়া দাতা উপদেশ দাতা আমি নহয় নহয়, আমি গুৰুৰ কি কৰিব নাপায় নহয়, গুৰু আমাৰ আছেই, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক যি ক'ব লাগে তাকেই কৈছে। গতিকে সেইকাৰণে এতিয়া এই ব্যাসদেৱক নাৰদে এটা উপদেশ দিছে, আমাৰ বিলাকে তুমিয়ে কৰিলা সৰ্বনাশ বুলি কৈছে, আমি যদি পাওঁ আমি উফন্দি উঠিলোহেঁতেন, আমি খং কৰিলোহেঁতেন, কিন্তু ব্যাসদেৱে চাবচোন কি কয় এতিয়া, এ ৰাম
কৰাই নাই হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ মৰ্ম বোলে হে ব্যাসদেৱ তুমি বৰ জানা শাস্ত্ৰজ্ঞ বুলি কৈছিলা হয় কিন্তু তোমাৰ চব জিৰ' হৈ গ'ল তোমাৰ মিছা হৈ গ'ল এইবিলাক তুমি নিজেই কৈছিলা কিন্তু চব মিছা হ'ল কাৰণ য'ত হিংসা ধৰ্মটো তুমি কৰি দিলা তাৰেই তোমাৰ প্ৰমাণ চাবাচোন তোমাৰ কি হয় এতিয়া সিদ্ধান্ত দিব গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি তোমাৰ অৱচনে লোক এ নাখিল এতিয়া যে আমি নাভ হৈছোঁ আমি যে এই যে বলি বিধান কথা কৰি আছোঁ এইটো আচলতে পোনপটীয়াকৈ এটা আমাৰ দোষ নহয় এইটো ব্যাসদেৱৰ দোষ ধৰিব পাৰিছোঁ এতিয়া এইটো আমি যিটো কৰি আছোঁ নকৰিবলগীয়া কৰ্ম কলি যুগত এতিয়াও বলি বিধান যজ্ঞ আদি কৰি আছোঁ এইটো আচলতে আমাৰ দোষ নহয় এই দোষটো ব্যাসৰ আমি কেনেকৈ গম পালোঁ নাৰদে কৈছে কাৰণ তুমি কৰিছা তুমি লিখি দিছা তুমি উপদেশ দিছা এইটো কৰা সেইটো কৰা মানিছে তেওঁলোকে নাজানে ন আমাৰ দেউতাই কোৱা কৰ্মটো আমাক কৰিবলৈ কৈছে আমি জনা নাই সেইকাৰণে আজিও কৰি আছে এই নহয় হলিউডটো আপোনাক যদি এনেকুৱা এটা মানে হলিউডটো বুলি কয় হলিউডটো মানে সেইটো পিতাই কোৱা কোৱাৰে পিতাই বেয়া কৰ্ম কৰিব পাৰে হা কিন্তু এই বুলি মই কৰিম নেকি নালাগে সেইকাৰণে প্ৰহ্লাদে প্ৰহ্লাদ চৰিত্ৰত স্পষ্ট ঘোষণা দিছে তোমাক নিন্দিলে পিতৃ মূৰ সিজিলে পাতক মহাঘূৰ তাত হন্তে পিতৃ নিষ্ঠৰক এতেকে প্ৰসাদ দিও মোক তাৰমানে ভগৱন্ত সন্তুষ্ট হৈ প্ৰহ্লাদৰ ভক্তিত পৰম ব্ৰহ্ম কৃষ্ণই পৰম পুৰুষে প্ৰহ্লাদক কৈছিল তোমাক কি বৰ লাগে কোৱা তেতিয়া কৈছিল মোক একো বৰ নালাগে যদি তুমি দিব বিচৰা তেনেহ'লে মোৰ পিতৃৰ মংগল কামনা কৰা হা সেইটো সুপুত্ৰ গতিকে সেইকাৰণে বাপচ পাই সমস্ত আমি এই কথাবিলাক বুজি পাব লাগিব এতিয়া আমাৰ এই ব্যাস আৰু নাৰদৰ যোগেদি আমাক এই কলিৰ যুগত যে আমি এতিয়া হোম যাগ যজ্ঞ বুলি বিধান কৰি আমি উপায় তৰিবৰ কাৰণে এটা উপায় মধ্যম ল'ব নোৱাৰোঁ বা নালাগে এইটো স্পষ্ট হে ৰাম স্বভাৱে লম্বত বিষয়ত স্বৰ্গ পাইব বুলি ৰংগে কাতে হংস কথা হয়নে এতিয়া স্বৰ্গ পাইব বুলিহে কাটে তাৰমানে হংস আৰু চাগ হংস মানে হ'ল হাঁহ চাগ মানে হ'ল ছাগলী এতিয়া ধুনীয়াকৈ কি কৰা হয় এখন আগলিতি কলপাতত ছাগলীৰ মাথাটো থৈ ছাগলীটো জিভাখন উলিয়াই থৈ আগফালে আৰু চকুকেইটা মেলাই থাকে হৰি হৰি কৃষ্ণ হে প্ৰভু দয়া মই তোমাৰ কি কৰিবা এতিয়া তাতে কি কৰে আমিবিলাকে যিবিলাক আমি অজ্ঞানী মানুহ আছোঁ যিবিলাকে আমি একো নাজানো মূঢ়মতি সেইসকলে ধুনীয়াকৈ এডাল শলিতাৰে ঘিৰ চাকি জ্বলাই তাৰ দুটা শিঙৰ মাজত জ্বলাই দিলোঁ তাৰমানে জ্বলাই দিওঁতে মানে জ্বলিলেই নমকেইডাল পুৰিব আৰু যদি বতাহে নমায় তেতিয়াহ'লে নমু নুপুৰে দুই এডাল মুজুৰা খাই থাকিব এতিয়া সেইটোকে কৈছে যিমানডাল লম ছাগলীৰ লম পুৰিছে সিমান দিন তেওঁ স্বৰ্গত থাকিব পাৰিব আৰু লমকেইডাল হিচাপ কৰি যদি 10ডাল পুৰিছিলে 10 দিন থাকিব 100ডাল পুৰিছে যদি 100 দিন থাকিব সেই দিনকেইটাহে হোৱাৰ পুণ্য হে হোৱাৰ পিছত তেওঁ তাৰ পৰা হগি পৰিব কিন্তু ইয়াত থাকিব নোৱাৰে পিছত ক'ব একেবাৰে নৰকলৈ যাব কৃষ্ণ আমি যাব ইচ্ছা কৰি নৰকত যাবা আমি বৈকুণ্ঠলৈ যাব লাগে কৃষ্ণ হৰি ৰাম কৃষ্ণ হে ৰাম পৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ এ পুণ্য ক্ষীণ ভৈলে দুনাই নৰকত জয় কলনে এতিয়া মানে পুণ্য যেতিয়া ক্ষয় মানে শেষ হ'ব তেতিয়া নৰকলৈ আহে কৃষ্ণ এ যদি জ্ঞানী গণে তাক পৰৈনী বাৰণ আৰু তাৰ বাক্য ক নমানয় ক এই কথা যদি সমাজত কোনোবাই জানি পেলাই আমাৰ সভাপতি প্ৰভু যদি কয় বোলে এইটো বেয়া কাম এতিয়া আৰু এইবিলাক এই হাঁহ ছাগলী পাৰ এইবিলাক কাটা ভাল নহয় বা বিয়া সত্ত্বেও বৰ ধৰিলে আৰু এই সেনেকৈ ইডিটিং কৰে বুলি কৈছে কৰে আমাৰ মাজত কোনোবাই নকৰে বাৰু কৰোঁ আমি কোনোবাই নাজানি পেলাই কৰোঁ সেইটো নাজানা বুলি কৈছে দেই জানি যালে পকী হ'ব আমি যেতিয়া জানিম তেতিয়া কৃষ্ণৰ শৰণ কৃষ্ণ হৰি